নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স আৰু কিছুমানৰ গ আখৰটোৰেও কুম্ভ ৰাশি হয়। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে, তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি মুখ্যতঃ জানিম বৃহস্পতি, শনি, ৰাহু আৰু কেতুৰ প্ৰভাৱ কেনেকুৱা হ'ব। তাৰপিছত আপোনালোকৰ স্বভাৱ চৰিত্ৰ বা থুলমূল কিছুমান গুণাগুণ আপোনালোকৰ আলোচনা কৰিম। তাৰপিছত এইকেইটা পইণ্ট আমি ভালদৰে আলোচনা কৰিম আৰু শেষত যাই কিনে প্ৰতিকাৰ কিছুমান আগবঢ়াম। আপোনালোকৰ এইটো বছৰ ভালদৰে যাবৰ কাৰণে কিবা প্ৰতিকাৰ থাকিলে সেইখিনি আগবঢ়াম। প্ৰথমতে দেখুৱাই দিছোঁ বৃহস্পতিৰ স্থিতি। ২ জুন ২০২৬লৈকে বৃহস্পতি থাকিব আপোনালোকৰ বুদ্ধিস্থানত। এইটো এটা অতিশয় ভাল স্থিতি। ভাল স্থিতি কিয় যে বৃহস্পতি হৈছে বুদ্ধিৰ কাৰক, জ্ঞান, বুদ্ধি, সৌভাগ্যৰ কাৰক হয় আৰু বুদ্ধিস্থানতে বহিছে যায়। এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিৰ দৃষ্টি যিহেতু ভাগ্যস্থানত আহিছে, ইয়াৰ পৰা আপোনালোকে বেনিফিটেড হ'ব পাৰিব। যিসকলে উচ্চ শিক্ষা লাভ কৰি আছে, যিসকলে গুৰুৰ সান্নিধ্যত আছে, কোনোবা শিক্ষাগুৰুৰ ফালৰ পৰা হওক বা কোনোবা মাৰ্গদৰ্শকৰ ফালৰ পৰা যদি বেনিফিটেড হ'ব বিচাৰি আছে, তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱা বহুতেই ভাল হ'ল। বৃহস্পতি বুদ্ধিস্থানত থাকিলে আপোনালোকৰ এইখিনি সময়ছোৱাত মগজুৰ স্মৃতিশক্তিও বহুত ভালে থাকিব। এইখিনি সময়ছোৱা মানে ২ জুন ২০২৬লৈকে। তাৰ পিছৰ সময়ছোৱাত কেনেকুৱা হ'ব মই বাৰু অলপ পিছত কৈ আছোঁ। ২ জুন ২০২৬লৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল, সন্তানৰ পৰা সুকীৰ্তি লাভ কৰিবলৈ পাৰিব। এইখিনি সময়ছোৱাত আপোনালোকে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ জড়িত হৈও বেনিফিটেড হ'ব পাৰিব। আপোনালোকে নিজৰ বুদ্ধিৰে বহুদিনৰ পৰা ৰৈ থকা সমস্যাৰো সমাধান কৰিব পাৰিব। বৃহস্পতিৰ স্থিতি যিহেতু বুদ্ধিস্থানত আছে, আপোনালোকে যিমানখিনি চেষ্টা কৰিব সেইখিনি ফলটোতো নিশ্চয় উলিয়াব পাৰিব। বৃহস্পতিৰ দৃষ্টি ধৰ্মস্থানত অহাৰ কাৰণে ধৰ্ম কৰ্মৰ প্ৰতি আপোনালোকৰ ৰুচি বাঢ়িব, আপোনালোকৰ এংগেজমেণ্ট বাঢ়িব এইখিনি সময়ছোৱাত। বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ বুদ্ধিস্থানৰ পৰা যিহেতু ইনকামৰ ঘৰত দৃষ্টি দিছে, ইনকামৰ ঘৰৰ মালিকো হয় বৃহস্পতি। বৃহস্পতি গ্ৰহটো আপোনালোকৰ কাৰণে ধনস্থানৰ মালিক আৰু ইনকামৰ ঘৰৰ মালিক। ইনকামৰ ঘৰৰ মালিক আৰু ধনস্থানৰ মালিক হয় যিহেতু বুদ্ধিস্থানৰ পৰা দৃষ্টি দিছে। আপোনালোকৰ যিখিনি জ্ঞান অৰ্হতা আছে সেইখিনি খুব ভালদৰে ব্যৱহাৰ কৰক। নিশ্চয় বেনিফিটেড হ'ব পাৰিব। তাৰমানে হৈছে যে আপোনালোকৰ জ্ঞান, বুদ্ধি, সৌভাগ্য গোটেইকেইটাই সহায় কৰিব। এইকেইটা কোৱালিটিয়ে আপোনালোকক এইখিনি সময়ছোৱাত ইনকামত বৃদ্ধি বা প্ৰমোচন বা আপোনালোকৰ এইখিনি সময়ছোৱাত আপোনালোকৰ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষকৈ বেনিফিটেড কৰাব। বৃহস্পতিৰ দৃষ্টি যিহেতু ইনকামৰ ঘৰত আহি আছে, আপোনালোকে ব্যৱসায় কৰি থকাসকলৰ কাৰণেও কৈছোঁ যে খুব ভালদৰে ব্যৱসায় কৰক। এইখিনি সময়ছোৱাত ইনকাম নিশ্চয় বঢ়াব পাৰিব। কাষ্টমাৰ নাই বুলি আপোনালোকে কমপ্লেইন কৰিব নোৱাৰিব। এইখিনি সময়ছোৱাত কাষ্টমাৰ বৃদ্ধিৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে। বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহিছে ৰাশিত। ৰাশিত বৃহস্পতিৰ দৃষ্টি অহাটো আপোনালোকৰ সন্মান প্ৰাপ্তিৰ কাৰণে বিশেষ ভাল হ'ল। সন্মান প্ৰাপ্তি মানে ইয়াতে ছাপ'জ আপোনালোকে যিখিনি কৰিব আনৰ পৰা তাৰ পৰা শলাগ পাব পাৰিব, যে স্বীকৃতি পাব যে এই ল'ৰাজন বা এই ছোৱালীজনীয়ে এইখিনি কৰিব পাৰে বা এইখিনি গুণাগুণ আছে। আপোনালোকৰ সমাজত স্বীকৃতিটো বাঢ়িব। বৃহস্পতিৰ দৃষ্টি ২ জুনলৈকে ৰাশিত থকাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত ব্যক্তিত্ব, পাৰ্চনেলিটি মানুহৰ প্ৰিয় হৈ পৰিব। মানুহে আপোনাৰ সৈতে থাকি ভাল পাব, ছাপোৰ্ট লৈও ভাল পাব। এইখিনি সময়ছোৱাত বহুতেই বেনিফিটেড দেখা গৈছে। এতিয়া দেখুৱাই দিম আপোনালোকৰ বৃহস্পতি ২ জুনৰ পিছত আপোনালোকৰ ইয়াৰ পৰা যাব তুংগী ৰাশিত, যদিও ষষ্ঠ ঘৰত যাব। কিমান তাৰিখলৈকে থাকিব মই এবাৰ কৈ দিছোঁ। ২০২৬ বৰ্ষৰ ২ জুনৰ পৰা ৩১ অক্টোবৰ তাৰিখলৈকে বৃহস্পতি এই কৰ্কট ৰাশিত থাকিব আৰু ২০২৭ বৰ্ষৰ ২৫ জানুৱাৰীৰ পৰা ১৩ এপ্ৰিললৈকে এইখিনি সময়ছোৱাতো বৃহস্পতি আপোনালোকৰ ষষ্ঠ ঘৰত থাকিব। এইটো হৈছে ঋণ, ৰোগ, শত্ৰু, মোকৰ্দমাৰ স্থান হয়। চ' বৰ্তমান সময়ছোৱাত যিহেতু এইখিনি সময়ছোৱাত যদি আপোনালোকে যদি কোনোবা কোৰ্ট কেছ বা লিটিগেশ্যন ৰিলেটেড ক্ষেত্ৰত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। আপোনালোকে নিজৰ বুদ্ধি বা জ্ঞানৰ ব্যৱহাৰ কৰক। এইখিনি সময়ছোৱাত এক্টিভ থাকক। শত্ৰুৰ ওপৰত নিজৰ জ্ঞান, বুদ্ধি, চল কৌশলেৰেও আপোনালোকে নিশ্চয় জিকিব পাৰিব। আপোনালোকৰ যদি কোৰ্ট কেছ লাগি আছে, আপোনালোকে নিজৰ গুৰু মানি লওক। আপোনালোকৰ লয়াৰ হ'ব পাৰে বা আপোনালোকৰ কোনোবা মাৰ্গদৰ্শক থাকিব পাৰে। চ' মুঠতে কাৰোবাৰ নহয় কাৰোবাৰ পৰামৰ্শ লৈহে আগবাঢ়িব। বেমাৰ আজাৰৰ ক্ষেত্ৰত চালে যিসকল লিভাৰ ৰোগী আছে, যিসকলৰ অত্যাধিক চৰ্বিজনিত প্ৰব্লেম হৈ আছে, তেওঁলোকৰ কাৰণে এইখিনি সমস্যা সাৱধান হোৱাৰ সময়।
বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে কৰ্মস্থানত। বৃহস্পতি ষষ্ঠ ঘৰত থকা মানে এইটো ছাৰ্ভিচৰ ঘৰো হ'ল। মই এইমাত্ৰ কৈ উঠা সময়খিনিত অৰ্থাৎ 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আৰু 2027 বৰ্ষৰ 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিল তাৰিখলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে ভাল হ'ল। কম্পিটিশ্যনৰ ক্ষেত্ৰত আপোনালোকে খুবেই ভাল ৰিজাল্ট পাব পাৰিব। কিন্তু মনত ৰাখিব যে এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ ডিচিশ্যন ভাল হ'ব লাগিব। ডিচিশ্যনটো অলপ ডাউনগ্ৰেডেড দেখা গৈছে। চ' সেইকাৰণে মই কৈ আছোঁ যে কাৰোবাৰ নহয় কাৰোবাৰ পৰামৰ্শ লৈ আগবাঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বেছি বেনিফিচিয়েল হ'ব। বৃহস্পতিৰ দৃষ্টি ষষ্ঠ ঘৰৰ পৰা আপোনালোকৰ দশম ঘৰত অহাৰ কাৰণে কৰ্মস্থানত প্ৰমোচন পদোন্নতিৰ যোগ বনাইছে। এইখিনি সময়ছোৱাত আপোনালোকৰ সন্মান প্ৰাপ্তি বা পুৰস্কাৰ প্ৰাপ্তিৰ যোগ বনাইছে। এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ দশম ঘৰত আহি আছে, বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড পাব পাৰিব। আপোনালোকৰ যিসকল শত্ৰু আছে, শত্ৰুৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত নিজে লাভ আদায় কৰিব পাৰিব। শত্ৰু পৰাস্ততো হ'বই। এইখিনি সময়ছোৱাত আপোনালোকে কেৱল চাব যে আপোনালোকে নিজৰ জ্ঞান বুদ্ধি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। তাৰমানে এনেকুৱা নহয় কেজুৱেলি নল'ব। কিবা এটা প্ৰব্লেম ক্ৰিয়েট হৈছে, মাথা মাৰক কেনেকুৱাকৈ ছল্ভ কৰিব পাৰিব। কৰ্মস্থানত সহকৰ্মীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। এইখিনি সময়ছোৱাত মই আকৌ ক'ম যে আপোনালোকৰ যিসকল পেটৰ ৰোগী আছে, যিসকলৰ লিভাৰজনিত প্ৰব্লেম আছে বা হজম সম্বন্ধীয় প্ৰব্লেম আছে, এপেণ্ডিক্সজনিত প্ৰব্লেম আছে, তেওঁলোকে অলপ সাৱধান হওক। এইখিনি সময়ছোৱা খাদ্য খানাৰ ক্ষেত্ৰত আপোনালোকে অধিক তেলজাতীয় বস্তু নাখাব বা অইলি ফুড বা আপোনালোকৰ চৰ্বিজনিত যিবিলাক ফুড থাকে কিছুমান যেনেকুৱাকৈ তেলাল মাছ হ'ল বা আপোনালোকৰ যিবিলাক খুব চৰ্বি থকা ছাপ'জ আপোনালোকে মাংস খাইছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল। বৃহস্পতিৰ দৃষ্টি সন্মান প্ৰাপ্তিৰ ঘৰত অহাৰ কাৰণে যিয়ে কৰ্মপ্ৰাপ্তি কৰিম বুলি ভাবি আছে, বিশেষকৈ টিচিং লাইন, বেংকিং ছেক্টৰ, কম্পিউটাৰ ৰিলেটেড কাম এইবিলাকত কৰ্মপ্ৰাপ্তিৰ কাৰণে বহুতেই ভাল হ'ল। বৃহস্পতিৰ ইয়াৰ পৰা সপ্তম দৃষ্টি আহিছে দ্বাদশ ঘৰত। যিসকলে ঘৰৰ পৰা দূৰত যায় কাম কৰি আছে তেওঁলোকৰ কাৰণে ভাল হ'ল। নতুন বিবাহিত ল'ৰা ছোৱালীৰ বাবেও তেওঁলোকৰ কাৰণেও ভাল হ'ল। এইখিনি সময়ছোৱা আপোনালোকে ইম্পৰ্ট এক্সপৰ্টৰ যদি ব্যৱসায় কৰি আছে তেতিয়াও আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। মুঠতে চাবলৈ গ'লে আপোনালোকৰ বিদেশত থকাসকলে অলপ এক্সট্ৰা কষ্ট কৰিব লাগিব, কিছুমান শত্ৰুতাৰ সন্মুখীন হ'বলগীয়া হ'ব, কিন্তু আপোনালোকে বেনিফিট ল'ব পাৰিব। বেনিফিট এইটো চেঞ্চতে ল'ব পাৰিব যে মনৰ ইচ্ছা পূৰ্তি কৰাব পাৰিব। বৃহস্পতিৰ দৃষ্টি দ্বাদশ ঘৰত থকাৰ কাৰণে যিসকলে ঘৰৰ পৰা দূৰত যায় কাম কৰি আছে তেওঁলোকৰ কাৰণেও ভাল হ'ল। ঘৰৰ পৰা বা ছাপ'জ কোনোবা হোষ্টেলত থাকিয়ে পঢ়ি আছে, কোনোবা ছাপ'জ আপোনালোকৰ ঘৰৰ পৰা দূৰত যায় ভাড়াঘৰ লৈ কৰ্মস্থান লৈছে। চ' এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। মুঠতে চাবলৈ গ'লে বৃহস্পতিৰ দৃষ্টি এইটো এটা ভাল হৈছে। বৃহস্পতিৰ দৃষ্টি আহিছে ঘৰুৱা স্থানত। চ' ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰপাৰ্টি ৰিলেটেড ক্লাছেছ অলপ আহিব পাৰে, এইখিনিৰ প্ৰতি অলপ ধ্যান ৰাখিব। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ দ্বিতীয় ঘৰত আহিছে, আপোনালোকে ঘৰুৱা ফেমিলি বা ৰিলেটিভছৰ ফালৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিব। নিজৰ আয়ত বৃদ্ধি বা ছেভিংছত বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। গাড়ী মটৰ লোৱাৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে। মই আকৌ ক'ম যে ষষ্ঠ ঘৰৰ পৰা দৃষ্টি দিছে। চ' আপোনালোকে অলপ এক্সট্ৰা এফৰ্ট লাগিব। যি পাব বিচাৰি আছে চবেই পাব, কিন্তু আপোনালোকৰ এক্সট্ৰা এফৰ্ট বা চেষ্টাটো লাগিব। বৰ্তমান সময়ছোৱাত বৃহস্পতি এইখিনি আপোনালোকৰ ষষ্ঠ ঘৰত আছিলে 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আৰু 2027 বৰ্ষৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 13 এপ্ৰিল তাৰিখলৈকে। ইয়াৰে পিছত ক'ত যাব? বৃহস্পতি ইয়াৰ পৰা যাই কিনে আপোনালোকৰ সোমাব সপ্তম ঘৰত। সপ্তম ঘৰত বৃহস্পতিৰ স্থিতিয়ে আপোনালোকৰ দৈনন্দিন খৰচৰ ক্ষেত্ৰত ৰোধ কৰাব সহায় কৰিব। তাৰমানে দৈনন্দিন যিবিলাক আপোনালোকৰ বহুত বেছি খৰচ হৈ থাকে, যাৰ দৈনন্দিন খৰচে বেছি, আপোনালোকৰ লাইফষ্টাইলটো বহুত হাই কৰি ৰখাৰ কাৰণে হওক বা কিছুমান বাধ্যত পৰি হওক খৰচ কৰিবলগীয়া যে হৈ আছে, এইখিনি সময়ছোৱাত তাৰে সমাধান ওলাব। ক'ত কেনেকুৱাকৈ 2 টকা বচাব পাৰি এইখিনি সময়ছোৱাত আপোনালোকে বহুত ভালদৰে জানিব। ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ নিজৰ পতি বা পত্নীৰ সৈতেও তীৰ্থ ভ্ৰমণ হ'ব পাৰে। আপোনালোকৰ ধৰ্মীয় ক্ষেত্ৰ ভ্ৰমণ হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব। বৃহস্পতিৰ স্থিতি যিহেতু সপ্তম ঘৰত আছে, এইটো এটা ভাল স্থিতি। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ ইয়াৰ পৰা ইনকামৰ ঘৰত আহিছে, ইনকামৰ ঘৰৰ মালিকো হয় বৃহস্পতি গ্ৰহটো। ব্যৱসায়ৰ জৰিয়তে ইনকামত বৃদ্ধিৰ কাৰণে খুব ভাল হ'ল। যিসকলে পুৰোহিত হিচাপে কাম কৰি আছে, যিসকলে শিক্ষকতাৰ কাম কৰি আছে, টিউচন চেণ্টাৰত কাম কৰি আছে বা কোচিং কৰি আছে, তেওঁলোকৰ কাৰণে ভাল। কোচিং কৰা মানে কোচিং চেণ্টাৰত পঢ়াই আছে, তেওঁলোকৰ কাৰণে ভাল। বৰ্তমান ইনকামত বৃদ্ধিৰ কাৰণে, ধনত বৃদ্ধিৰ কাৰণে বহুত ভাল দেখা গৈছে।
বৃহস্পতিৰ দৃষ্টি ইনকামৰ ঘৰত অহাৰ কাৰণে এইটো ইচ্ছাপূৰ্তিৰো ঘৰ হয়। আপোনালোকৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। নিজৰ পতি বা পত্নীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিলেও বা সহায় ল'ব পাৰিলেও আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। বৃহস্পতিৰ দৃষ্টি আকৌ ৰাশিত আহিছে। চ' আপোনালোকৰ নিজৰ পতি বা পত্নীৰ সহায়তো আপোনালোকৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত এটা গুৰু গম্ভীৰ স্বভাৱ আপোনালোকৰ দেখা দিব। এইখিনি সময়ছোৱাত আনৰ ফালৰ পৰা এইখিনি সময়ছোৱাত খুব সুনাম অৰ্জন কৰিব পাৰিব বা আপোনালোকৰ আনৰ ফালৰ পৰা আপোনালোকৰ পুৰস্কাৰ প্ৰাপ্তি হ'ব। বৰ্তমান সময়ছোৱাত নিজৰ সৰু বা ডাঙৰ যিবিলাক ককাই বা বাইদেউ আছে তেওঁলোকৰ পৰা সহায় লাভ কৰিব পাৰিব বা সৰুসকলৰ ফালৰ পৰা ভাইটি ভণ্টিৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি ভাতৃস্থানত অহাৰ কাৰণে নিজৰ ভাই ভনীৰ ফালৰ পৰা এক্সট্ৰা মেহনত বা কষ্ট পাই হ'লেও কষ্ট কৰি হ'লেও আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে তৃতীয় ঘৰত। এইটো এটা অতিশয় ভাল স্থিতি। বৰ্তমান সময়ছোৱাত বৃহস্পতিয়ে আপোনালোকক যিমানখিনি পাৰে সহায় কৰিব। নিজৰ ভাই ভনীৰ ফালৰ পৰা ছাপোৰ্ট আনিব। পৰাক্ৰমৰ ক্ষেত্ৰতো ৰেহাই দিব। বহুতখিনি ক্ষেত্ৰত আপোনালোকে অলপ কম কষ্ট কৰিয়ে বেছি ফল পাব পাৰিব। এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। মুঠতে চাবলৈ গ'লে সেই বছৰটোতে মই আকৌ এবাৰ কৈ দিছোঁ এতিয়া কোনখিনি সময়ছোৱাত যে 5 নম্বৰ সিংহ ৰাশিত আছে বৃহস্পতিয়ে 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে। মই যিমানখিনি এতিয়া বৃহস্পতিৰ সপ্তম ঘৰৰ কৈ আছোঁ এইটো ডিউৰেশ্যনৰ কাৰণে। 2026 চনৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে এইখিনি সময়ছোৱাত ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ পূজা পাতল হ'ব পাৰে। নিজৰ ডাঙৰ বাইদেউ বা দাদা বাইদেউৰ ফালৰ পৰা আপোনালোকে সহায় লাভ কৰিব পাৰিব। নিজৰ ভাইটি ভণ্টিৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। মুঠতে চাবলৈ গ'লে আপোনালোকে এইখিনি সমস্যাত বেনিফিট লাভ কৰিবলৈ পাৰিব। কিন্তু চাব যে নিজৰ পতি বা পত্নীৰ সৈতে কিছুমান যুক্তি তৰ্ক হ'ব পাৰে। আপোনালোকে তাতে যাতে বেছি বঢ়াই নাথাকে সেইটো ক্ষেত্ৰত বহুত বেছিকৈ আপোনালোকে বঢ়াই থাকিবলৈ চেষ্টা নকৰিব। নহ'লে কিছুমান এক্সট্ৰা আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। এতিয়া দেখুৱাই দিম আপোনালোকৰ শনি গ্ৰহটোৰ স্থিতি। শনি আছে আপোনালোকৰ দ্বিতীয় ঘৰত। দ্বিতীয় ঘৰত শনি থকাৰ কাৰণে ঘৰুৱা পৰিৱেশটো আপোনালোকৰ কাৰণে অলপ বিৰক্তিকাৰক হ'ব। যে ইণ্টাৰেষ্ট অহা নাই, কিবা এটা কৰিম বুলি ভাবি আছোঁ হয় কৰিব পৰা নাই। মানে নিজৰ মনৰ ফূৰ্তিটো নোহোৱা হৈ যায়। শনিৰ স্থিতি যিহেতু আপোনালোকৰ ইয়াতে দ্বিতীয় ঘৰত আছে, এইটো এটা অতিশয় ভাল স্থিতি বুলিও ক'ব পাৰি, এক প্ৰকাৰে বেয়া স্থিতি বুলিও ক'ব পাৰি। ভাল এইটো কাৰণতে যে আপোনালোকৰ শনিৰ ফালৰ পৰা বেনিফিটেড হ'ব পাৰিব। এইটো কাৰণতে যে শনিয়ে আপোনালোকক ছেফটি দিয়ে। য'ত যাব তাতে ছেফটি দিয়ে, কিন্তু য'ত দৃষ্টি দিব তাতে হানি কৰে। শনিৰ ফালৰ পৰা ইয়াতে দৃষ্টি আহি আছে চতুৰ্থ ঘৰত। শনিৰ দৃষ্টি চতুৰ্থ ঘৰত অহাৰ কাৰণে আপোনালোকৰ মাতৃৰ স্বাস্থ্যজনিত সমস্যা অলপ আহিব পাৰে। বিষ বেদনা বা আপোনালোকৰ কঁকালৰ বিষ হৈছে, ভৰিৰ বিষ হৈছে, আঁঠুৰ বিষ হৈছে, এনেকুৱা ধৰণৰ মানে জইণ্ট ৰিলেটেড পেইনছ এইখিনি সময়ছোৱাত দিব পাৰে। আপোনালোকৰো নিজৰ দাঁতৰ বিষ বা মুখমণ্ডলত কিবা ধৰি লওক আপোনালোকৰ যদি ঘাঁহ হৈ আছে তেতিয়াহ'লে আপোনালোকে অলপ সাৱধান। বৰ্তমান সময়ছোৱাত বিষজনিত অলপ প্ৰব্লেম দিয়াব। এইখিনি সময়ছোৱাত আপোনালোকৰ তলপেটৰ বেমাৰ বা কিছুমান এনেকুৱা বেমাৰো হ'ব পাৰে যিটো ছাপ'জ আপোনালোকৰ দেখাততো বেমাৰ নহয় কিন্তু বিষ হৈ আছে। শনিৰ দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰত অহাৰ কাৰণে নিজৰ বন্ধু বান্ধৱৰ সৈতেও আপোনালোকৰ অলপ টনাটনিৰ পৰিৱেশ সৃষ্টি হৈ থাকিব। এনেই বেয়া বুলি মই নকওঁ, কিন্তু সহায়ো লাভ কৰিব হয়, কিন্তু লগত অলপ টনাটনিৰ সৃষ্টি কৰি থাকিব। শনিৰ ইয়াৰ পৰা গোটেইটো বছৰে শনি গ্ৰহটোৰ স্থিতি দ্বিতীয় ঘৰত আছে। মাজতে শনি গ্ৰহটো 2026 বৰ্ষৰে 27 জুলাইৰ পৰা ডিচেম্বৰৰ 11 তাৰিখলৈকে বক্ৰী হৈ থাকিব। এইখিনি সময়ছোৱাত মই যিমানবিলাক ৰিজাল্ট কৈ যাই আছোঁ সেই ৰিজাল্টবিলাকৰ ক্ষেত্ৰত অলপ অস্থিৰতা আহিব। এইখিনি সময়ছোৱাত আপোনালোকে যিসকলৰ জন্মচক্ৰত শনিও বক্ৰী হৈ আছে তেওঁলোকৰ কাৰণে বাৰু বিশেষ প্ৰব্লেম নাই, কিন্তু মাৰ্গী শনি যাৰ জন্মচক্ৰত আছে তেওঁলোকৰ কাৰণে বৰ এটা ভাল নহ'ল। মই আকৌ কৈ দিছোঁ 2026 চনৰে 27 জুলাইৰ পৰা আৰম্ভ কৰি ডিচেম্বৰৰ 11 তাৰিখলৈকে। আপোনালোকক ক'ম যে শনিৰ দৃষ্টি যিহেতু অষ্টম ঘৰত আহি আছে, এইখিনি সময়ছোৱাত আপোনালোকে যিসকলে গৱেষণা কৰি আছে বা গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মীয় কৰ্মী ক্ষেত্ৰত জড়িত হৈ পঢ়ি আছে, আপোনালোকে অলপ অধিক মেহনত কৰিব লাগিব। আপোনালোকৰ যিখিনি পঢ়া শুনাৰ এবিলিটি এইখিনি সময়ছোৱাত অলপ শ্ল' দেখা যাব। আপোনালোকে অধিক মেহনত কৰিবলগীয়া হ'ব। যিসকলে গৱেষণা কৰি আছে বা ৰিচাৰ্চ ৰিলেটেড ফিল্ডত জড়িত হৈ আছে তেওঁলোকৰ কাৰণেও ভাল। শনিৰ স্থিতি যিহেতু আপোনালোকৰ দ্বিতীয় ঘৰত আছে, ঘৰুৱা ছাপোৰ্টত আপোনালোকে এইখিনি সময়ছোৱাত সমস্যাবিলাকৰ পৰা পৰিত্ৰাণো পাব পাৰিব। শনি আপোনালোকৰ হৈছে ৰাশি অধিপতি আৰু শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ একাদশ ঘৰত আহি আছে, চ' আপোনালোকে ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত অলপ মন্থৰ গতি দেখা দিব যদিও আপোনালোকে ভাল ফলে পাব পাৰিব। নিজৰ কেৱল মেহনতক সাৰথি কৰি লওক। নিজৰ যিখিনি কষ্ট কৰিব পৰা ক্ষমতা সেইটোৰে সহায় লওক। আপোনালোকে শাৰীৰিক শ্ৰম কৰিব লাগিব, নিজৰ গাৰ ঘাম মাটিত পেলাব লাগিব। তাৰমানে ইমান কষ্ট কৰিব লাগিব যে শাৰীৰিক শ্ৰম মানে আপোনালোকে যদি দৌৰা দৌৰি কৰিবলগীয়া হৈছে ৰেডি থাকিব লাগিব। চ' বহি তাৰমানে আপোনালোকৰ ইনকাম নিদিয়ে। এইখিনি সময়ছোৱাত তাৰ প্ৰতি ধ্যান ৰাখিব।
এতিয়া ক'ম যে আপোনালোকৰ শনি গ্ৰহটো যিহেতু দ্বিতীয় ঘৰত আছে, ধনস্থানত আছে, যিসকলে লোহা লক্কৰ ৰিলেটেড ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল। যিসকলে বিদেশৰ সৈতে জড়িত কিবা ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল। ব্যৱসায় কৰি থকাসকলৰ কাৰণে ক'ম যে অলপ ইনভেষ্টমেণ্টৰো প্ৰয়োজন হ'ব। এক্সট্ৰা কিছুমান খৰচ ওলাব পাৰে। চ' সেইটো অনুযায়ী আপোনালোকে এডজাষ্ট কৰাই ল'ব আপোনালোকৰ প্ৰফিট মাৰ্জিন। চ' এইবিলাক ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। এতিয়া দেখুৱাই দিম ৰাহু আৰু কেতুৰ স্থিতি। ৫ ডিচেম্বৰ ২০২৬ লৈকে ৰাহু আছে ইয়াতে। ৰাহুৰ স্থিতি ৰাশিত থাকিলে আপোনালোকৰ যিটো বুদ্ধিমত্তা বা অনুসন্ধিৎসু যিটো মাইণ্ড সেইটো এটা বহুত ভাল। লগতে বুদ্ধিস্থানতো দৃষ্টি দি আছে। ৰাহু আপোনালোকৰ ৰাশিত থকাৰ কাৰণে আপোনালোকক কনফিউজ পাৰ্চনেলিটি কৰিব পাৰে। ৫ ডিচেম্বৰ ২০২৬ লৈকে মই বৰ্তমান কৈ আছোঁ, ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ পঞ্চম ঘৰত আহি আছে, নিজৰ সন্তান বা আপোনালোকৰ নিজৰ প্ৰেমিক-প্ৰেমিকাৰ সৈতে আপোনালোকৰ এইখিনি সময়ছোৱাত মনোমালিন্য হ'ব পাৰে। কনফিউজন ক্ৰিয়েট হয় বা মনৰ কিছুমান সন্দেহ ভাবৰ কাৰণে প্ৰব্লেম কিছুমান ক্ৰিয়েট হ'ব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। ৰাহুৰ স্থিতি যিহেতু লগ্নত আছে, আপোনালোকে পাৰিলে বা ৰাশিত আছে, আপোনালোকে পাৰিলে ৰূপৰ চেইন বা ৰূপৰ ব্ৰেচলেট বা ৰূপৰ খাৰু পিন্ধিব পাৰে। যাৰ জন্মচক্ৰতো ৰাহুৰ স্থিতি ভাল আছে তেওঁলোকে গোমেদ ৰত্নৰো ধাৰণ কৰিব পাৰে। এইটো আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। ৰাহু আপোনালোকৰ ৰাশিত থকাৰ কাৰণে মই আকৌ ক'ম যে গুৰুৰ পৰামৰ্শ মানি চলক। গুৰুৰ পৰামৰ্শ মানি চলিলে বহু ক্ষেত্ৰত আপোনালোকে বেনিফিট ল'ব পাৰিব। ৰাহুৰ ইয়াৰ পৰা যিহেতু দৃষ্টি আহি আছে ভাগ্যস্থানত, ধৰ্ম কৰ্মৰ কাৰণে বৰ এটা ভাল নহ'ল। পিতা বা গুৰুজনৰ সৈতেও এইখিনি সময়ছোৱাত কনফিউজন ক্ৰিয়েট কৰিব পাৰে। তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল। আপোনালোকে নিজৰ ধৰ্মখিনি ভালদৰে মানি চলিবলৈ চেষ্টা কৰক। ৰূপৰ চেইন পিন্ধক আৰু ক'ম যে আপোনালোকে দুৰ্গা চালিচা পঢ়িব পাৰে, আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ভাগ্যস্থানত আহি আছে, এনেকুৱা হ'ব পাৰে যে বহুতখিনি আপোনালোকে আশা কৰিছিলে কিবা এটা পাম বুলি, কিন্তু অলপৰ কাৰণে মিছ হৈ গ'ল। ফৰ এক্সাম্পল কোনোবাই যদি চাকৰিৰ কাৰণে কম্পিটিটিভ এক্সাম দি আছে, ক'ৰবাত আধা নম্বৰ, ১ নম্বৰ বা ২ নম্বৰৰ কাৰণে ৰৈ গৈছে। বাকী গোটেইখিনি ভালেই হৈছিলে। চ' এনেকুৱা দেখা যাব পাৰে। জানি বুজি কৰা কিছুমান ভুলৰ কাৰণে এইখিনি সময়ছোৱাত পশ্চাতাপ কৰিবলগীয়াতো পৰিব পাৰে। সপ্তম ঘৰত ৫ ডিচেম্বৰলৈকে কেতুৰ স্থিতি থকাৰ কাৰণে ২০২৬ বৰ্ষৰ ৫ ডিচেম্বৰলৈকে এইখিনি সময়ছোৱাত নিজৰ পতি বা পত্নীৰ ফালৰ পৰা অলপ বিৰক্তিভাৱ আহিব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। পাৰিলে ঘৰুৱা ক্ষেত্ৰতে দুয়োজনে ওম গং গণপতয়ে নমঃ এইটো বীজ মন্ত্ৰ জপ কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। এইখিনি সময়ছোৱাত গ্ৰে কালাৰটো এভইড কৰক। এইখিনি সময়ছোৱাত আপোনালোকে গণেশৰ ভক্তি কৰক। পাৰিলে গণেশ মন্দিৰ দৰ্শন কৰক, আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। ব্যৱসায়িক সংগীৰ সৈতেও এইখিনি সময়ছোৱাত মতবিৰোধ বা কিছুমান বিতৃষ্ণা ভাৱ আহিব পাৰে, বিৰক্তি ভাৱ আহিব পাৰে। তাৰ প্ৰতি ধ্যান ৰাখিব পাৰিব লাগিব। কেতুৰ ইয়াৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ ইনকামৰ ঘৰত। হঠাতে ৰাইজ বা হঠাতে ফল দিব পাৰে। ডিপেণ্ড কৰিব আপোনালোকৰ জন্মচক্ৰৰ ওপৰত। ৰাহু আৰু কেতু ছায়া গ্ৰহ হয়। চ' আপোনালোকৰ ভাল ফলে দিব নে বেয়া ফলে দিব সেইটো ডিচাইড কৰিব আপোনালোকৰ জন্মচক্ৰত। যদি বেনিফিক প্লেনেটৰ সৈতে আছে বহুত ভাল ফল দিব। যদি মেলিফিক প্লেনেটৰ সৈতে আছে মানে ফাংচনেল মেলিফিক প্লেনেটৰ সৈতে আছে তেতিয়াহ'লে বহুতখিনি প্ৰব্লেম কৰিব পাৰে। ইনকামত বৃদ্ধিৰো যোগ বনাইছে, কিছুমানৰ কাৰণে ইনকামত অৱনতিৰো যোগ বনাইছে। চ' অলপ সাৱধান হ'ব। এইখিনি সময়ছোৱাত বিৰক্তি ভাৱটো আপোনালোকৰ নিজৰ ডাঙৰ বা দাদা বাইদেউৰ সকলৰ প্ৰতিও মানে আপোনালোকৰ আহিব পাৰে। চ' মই আকৌ ক'ম যে ওম গং গণপতয়ে নমঃ সেইটো বীজ মন্ত্ৰ জপ কৰিব পাৰে। ৫ ডিচেম্বৰ তাৰিখলৈকে ২০২৬ বৰ্ষৰ কেতুৰ দৃষ্টি ভাতৃস্থানত আহি আছে। নিজৰ ভাই ভনীয়ে আপোনালোকক এইখিনি সময়ছোৱাত সহায় কৰিবলৈ চেষ্টা কৰিব। কষ্টকৰ জ্বৰ হ'ব পাৰে, আপোনালোকে অলপ সাৱধান হ'ব। নিজৰ ভাই ভনীক অকণমান সাৱধান কৰাই দিব। পেটৰ অসুখ বা চকুৰ অসুখ, স্কিনজনিত ইছ্যু আহিব পাৰে। এইখিনি সময়ছোৱাত আলচাৰজনিত প্ৰব্লেমে দিগদাৰ দিব পাৰে। চ' অলপ সাৱধান হ'ব। এতিয়া দেখুৱাই দিম ৫ ডিচেম্বৰ ২০২৬ৰ পিছত কেনেকুৱা। ৰাহু ইয়াৰ পৰা আহিব আপোনালোকৰ দ্বাদশ ঘৰত। ৰাহুৰ দ্বাদশ ঘৰত স্থিতিটো এক প্ৰকাৰে ভাল নহয়। কাৰণ কিয় ভাল নহয়, ৰাহু হৈছে ইলিউজনৰ কাৰক আৰু এইটো বিদেশৰ ঘৰ হয়। যিসকলে ঘৰৰ পৰা অলৰেডি দূৰতে আছে, অচিনাকি জেগা এখনত আছে, তাৰপিছত যদি আকৌ সন্দেহ ভাৱৰ কিছুমান সৃষ্টি হৈ থাকে বা ইলিউজনৰ সৃষ্টি হৈ থাকে, সেইটো বৰ এটা ভাল নহ'ব। ৰাহুৰ স্থিতি আপোনালোকৰ দ্বাদশ ঘৰত থকাৰ কাৰণে যিসকলে ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড পঢ়ি আছে বা ঘৰৰ পৰা দূৰত যায় অনাতাঁৰ মাধ্যম ৰিলেটেড কিবা যদি পঢ়ি আছে, ডিজিটেল মিডিয়া বা মাৰ্কেটিঙৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে বৰ্তমান সমস্যা বেনিফিচিয়েল হ'ব। ৰাহুৰ ইয়াৰ পৰা দৃষ্টি আহি আছে পঢ়া শুনাৰ ঘৰত। পঢ়া শুনাৰ ক্ষেত্ৰত ক'ত কেনেকৈ ২ নম্বৰ বেছি আনিব পাৰিব, তাৰ প্ৰতি আপোনালোকে এইখিনি সময়ছোৱাত খুব ভাল ৰিজাল্ট কৰিব পাৰিব। তাৰমানে আপোনালোকে এক্সপেক্টেশ্যনতকৈ ২ নম্বৰ বেছি লাভ কৰিব পাৰিব। কিন্তু আকৌ ক'ম যে গুৰুৰ পৰামৰ্শ
পৰামৰ্শ মানি চলক। এইখিনি সময়ছোৱাত আপোনালোকৰ গুৰুৰ প্ৰয়োজন খুব বেছি আছে। ৰাহুৰ দৃষ্টি আহি আছে আপোনালোকৰ অষ্টম ঘৰত। যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ এনালাইটিকেল এবিলিটি এইখিনি সময়ছোৱাত বৃদ্ধি পাব। চ' আপোনালোকে যিসকলে যিসকলে আপোনালোকে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে খুবেই এটা ভাল সময় হ'ল। আপোনালোকে ৰিচাৰ্চৰ ৰিলেটেড ফিল্ডত নতুন অনুসন্ধান বা এনালাইটিকেল এবিলিটি খুব ভাল হ'ল। আপোনালোকে যদি নিউমাৰিকেল কিবা মডেলিং কৰি আছে তাৰ কাৰণে ভাল হ'ল। আপোনালোকে যদি গণিত ৰিলেটেড কেলকুলেশ্যন কৰি আছে বহুত ভাল হ'ল। কেলকুলেশ্যন মাইণ্ডটো বৰ্তমান বহুত ষ্ট্ৰং দেখা গৈছে। কেৱল অলপ অস্থিৰতা দিয়ে, ৰাহুৱে কনফিউজন ক্ৰিয়েট কৰি থাকে, তাৰ প্ৰতি ধ্যান ৰাখিব। এইখিনি কৈ আছোঁ 2026 বৰ্ষৰ 5 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 14 এপ্ৰিললৈকে। এতিয়া দেখুৱাই দিম কেতু ইয়াৰ পৰা আপোনালোকৰ 5 ডিচেম্বৰ তাৰিখে ইয়াতে যাব। কেতু যেতিয়া ষষ্ঠ ঘৰত যাব কিছুমান আপোনালোকৰ প্ৰব্লেম সদায় সাৱধান হ'ব। মই ক'ম যে এইটো 1.5 বছৰ সময় থাকিব। ৰাহু দ্বাদশত 1.5 বছৰ সময় থাকিব, কেতু 1.5 বছৰ থাকিব। চ' এইটোৱে ছাজেশ্যন হ'ব যে ওম গং গণপতে নমঃ খুব ভালদৰে সদায় জপ কৰক। সদায় জপ কৰিব পাৰিলে কণ্টিনিউটিটো হৈছে বেছি ইম্পৰ্টেণ্ট। এইখিনি সময়ছোৱাত পেটৰ ৰোগ হ'ব পাৰে, এলাৰ্জিজনিত প্ৰব্লেম দিব পাৰে, কিছুমান ফুড এলাৰ্জি আহিব পাৰে যে এইটো বস্তু খালে পেটটো বেয়া লাগিছে, তেনেকুৱা ধৰণৰ প্ৰব্লেম দেখা গৈছে। কেতুৰ ফালৰ পৰা এইখিনি সময়ছোৱাত দৃষ্টি আহিব আপোনালোকৰ পঞ্চম দৃষ্টি আহিব দশম ঘৰত। ইয়াৰ পৰা আপোনালোকে বেনিফিটেড হ'ব পাৰিব। কেতুৰ দৃষ্টি ইয়াৰ পৰা আহি আছে আপোনালোকৰ দ্বিতীয় ঘৰত। বৰ্তমান সময়ছোৱাত কেতুৱে আপোনালোকৰ ঘৰুৱা পৰিৱেশটো অলপ ডিষ্টাৰ্ব দিব পাৰে। পেটৰ ৰোগ হ'ব পাৰে, স্কিনজনিত প্ৰব্লেম হ'ব পাৰে বা আলচাৰজনিত প্ৰব্লেম যদি হৈ আছে বহুতে সাৱধান হওক। এনেকুৱা কিছুমান বেমাৰে দেখা দিব পাৰে যে দেখাততো বেমাৰ নহয় কিন্তু দিগদাৰ পাই আছোঁ। চ' এইবিলাক ক্ষেত্ৰত খুবেই সাৱধান হ'ব লাগিব। কেতুৰ ফালৰ পৰা কিছুমান গুপ্ত ৰোগ ৰিলেটেড প্ৰব্লেম দিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ তলপেটৰ বিষ কৰিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। আপোনালোকে কেতুৰ পৰা ভাল ৰিজাল্ট পাব লাগিলে গণেশৰ ভক্তি কৰক। আপোনালোকৰ ঘৰুৱা পৰিৱেশটো অলপ বিৰক্তিকৰ হ'ব পাৰে, চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কেতু এটা বৰ ফ্ৰেণ্ডলি প্লেনেট নহ'লেও আপোনালোকৰ এইখিনি সময়ছোৱাত আৰু এটা প্ৰব্লেম দিব পাৰে যে 5 ডিচেম্বৰ তাৰিখৰ পিছত কৰ্মস্থানত উন্নতিৰ ক্ষেত্ৰত অলপ বাধাৰ ক্ৰিয়েট কৰিব। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। 5 ডিচেম্বৰৰ আগৰ সময়ছোৱাতে যিসকলে চাকৰি পাম বুলি ভাবি আছে তেওঁলোকে খুব ভালদৰে চেষ্টা কৰক। এতিয়া ক'ম যে আপোনালোকৰ যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকা থাকে তেওঁলোকৰ কাৰণে দেখা যায় যে ল'ৰাসকল বিশেষকৈ ভাল বেয়া পৰিৱেশৰ লগত সহজে মিলিব পৰাটো দেখা যায়। কেতিয়াবা তীব্ৰ আত্মসন্মান বোধ আহি যায়, চিন্তাশীল হয়, উচ্চাভিলাষী হয়, সুসংস্কাৰ প্ৰিয় হয়, আত্মবিশ্বাসী হয়, গুৰু দায়িত্ব পালনকাৰী হয়, সত্যবাদী উদাস মনৰ হয় আৰু লগতে হীনমন্যতাত কেতিয়াবা ভোগাটো দেখা যায়। অবুজন মনৰো হয়, স্বাভিমানী পিতামাতাৰ প্ৰতিপালক হয়, সমাজপ্ৰিয় হয়, সমাজ বিৰুদ্ধ কোনো কামে সহ্য নহয় আৰু প্ৰতিবাদী মনৰ হয়। এওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে অলপ নিজৰ যুক্তিযুক্ততা ৰাখিবলৈ বিচাৰে। যিসকল ছোৱালী আছে কুম্ভ ৰাশিৰ ছোৱালী তেওঁলোকৰ কাৰণে দেখা যায় যে আতিথ্য আপ্যায়ন কৰি তেওঁলোকে খুব ভাল পায়, প্ৰতিব্ৰতা হয়, উদাৰমনা হয়, বহুলোক প্ৰতিপালিকা হয়, বহুতক আপোনালোকে খাদ্য বনাই খুৱাই বা আপোনালোকে লালন পালন কৰিব পাৰে। উজ্জ্বলা হয়, শান্ত স্বভাৱৰ হয়, আত্মঅভিমানী হয়, প্ৰতিষ্ঠিত আপোনালোকে পুত্ৰ জননী হয়। আপোনালোকৰ ল'ৰা ছোৱালীয়ে বহুত সন্মান প্ৰাপ্তি বা প্ৰতিষ্ঠিত হয়, ধন ধান্যযুক্ত হয়, সৌভাগ্যশালী হয়, খাদ্যৰ ক্ষেত্ৰত অলপ ৰসিক হয়, যিকোনো খাদ্য ছোৱালীসকলে বৰ পচন্দ নকৰে। কুম্ভ ৰাশিৰ গীত মাত বা বাদ্য আদিৰ আপোনালোকৰ প্ৰতি অনুৰক্তা হোৱাটো দেখা যায়। প্ৰথমতে কৈছোঁ আপোনালোকৰ স্বাস্থ্য আৰু দেহাৰ ক্ষেত্ৰত বা আপোনালোকৰ ৰোগৰ ক্ষেত্ৰত, বেমাৰ আজাৰৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বছৰটোৰ বেছিভাগ সময়ে আপোনালোকৰ স্বাস্থ্যই অশান্তি দিব পাৰে। মানসিক ৰোগীসকলৰ বাবে এইখিনি সময়ছোৱাত অৱনতিৰ সময়। আঘাতপ্ৰাপ্তি হোৱাৰ বাবে বছৰটোত একাধিকবাৰ সৰু সুৰাকৈ কিবা নহয় কিবা হ'লেও আপোনালোকে বিষ বেমাৰ হৈ থকাটো দেখা দিব। আপোনালোকে চিকিৎসাৰ যোগাযোগ যদি কৰিব বিচাৰি আছে আনৰ পৰা সহায় লাভ কৰিব পাৰিব। ৰোগ বা আঘাতৰ বাবে ধন সঞ্চয় আপোনালোকৰ অৱনমিত হ'ব। দৈহিকভাৱেও শুভ নহয় বা সাৱধানে থাকিব লাগিব। এতিয়া আপোনালোকৰ দেখুৱাই দিম কৰ্মস্থান, ধনস্থান, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। নতুন কৰ্মপ্ৰাপ্তি, কৰ্মমৰ্যাদা বৃদ্ধি, কৰ্মত সুনাম অৰ্জন কৰিব পাৰিব। মনে বিচৰা ঠাইত বদলীকৰণ আছে। পদোন্নতিত কনিষ্ঠৰ পৰা বাধা, ধন উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। খৰচৰ ক্ষেত্ৰত অলপ অধিক দেখা গৈছে। নতুন ব্যৱসায়তো আপোনালোকৰ ক্ষতি দেখা দিছে। চ' ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হওক। ক্ষুদ্ৰ বাণিজ্যত অকণমান হ'লেও আপোনালোকৰ ঘাটি বাজেট হ'ব পাৰে যে আপোনালোকৰ প্ৰয়োজনতকৈ অলপ বেছি খৰচ হোৱাটো দেখা দিব পাৰে। এতিয়া জনাম আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বিপৰীত লিংগৰ আপোনালোকে ৰুক্ষ ব্যৱহাৰত আপোনালোকৰ সঘনাই মনোমালিন্যৰ বাবে মানসিক দুশ্চিন্তা আৰু অশান্তি বাঢ়িব পাৰে।
প্ৰেমৰ ক্ষেত্ৰত অপমানিত হ'ব পাৰে। অৱশ্যে প্ৰথম 2 জুনলৈকেতো বহুতেই ভাল। তাৰ পিছৰ সময়ছোৱাত অলপ লাভ ৰিলেশ্যনশ্বিপত থকাসকলৰ বাবে অলপ প্ৰব্লেমেটিক। বিবাহৰ যিসকল উপযোগী হয় তেওঁলোকৰ যোগাযোগত অলপ আহুকালে বাৰুকৈ বিমূৰত আপোনালোকক পেলাব পাৰে। আপোনালোকৰ বৈবাহিক খেলিমেলি বাঢ়িব যদিও তাৰমানে কি হৈছে তাৰমানে বছৰটোত বিশেষকৈ 2026 বৰ্ষটোত আপোনালোকৰ কেতু সপ্তমত থকাৰ কাৰণে খেলিমেলিবিলাক দেখা গৈছে যদিও বছৰটোৰ শেষৰ ফালে 5 ডিচেম্বৰৰ পিছত আপোনালোকৰ এই সমস্যাবিলাকৰ মীমাংসা হ'ব। যিসকলে পঢ়িব বিচাৰি আছে, শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো মানদণ্ড আপোনালোকে বৃদ্ধি কৰিবলৈ বা আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল কৰিবৰ কাৰণে সুযোগ পাব। শিক্ষা লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। উচ্চ শিক্ষানুষ্ঠানত আপোনালোকৰ নামভৰ্তিৰ সুযোগ সুবিধা পাব। বিদ্যা আহৰণৰ ক্ষেত্ৰত ৰজাঘৰ আৰু আত্মীয়স্বজনৰ পৰা সাহায্য লাভ কৰিব পাৰিব। বিদেশত থকা বিদ্যাৰ্থীৰ সুনাম অৰ্জন কৰাৰ সময় নতুন উদ্ভাৱন কৰিবলৈ বা গৱেষণা কৰাৰ ক্ষেত্ৰতো সাহসত বৃদ্ধি পাব বা গৱেষণাস্থলী পাব। এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। এতিয়া প্ৰতিকাৰ কি কৰিব? কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত শনি ৰাহু কেতু অশুভ হোৱাৰ লগতে শনিৰ চাৰচেতিও বৰ্তমান চলি আছে। শনিৰ চাৰচেতি চলি থকাৰ কাৰণে আপোনালোকে শনিবাৰ আৰু বৃহস্পতিবাৰে যদি অনাহাৰে থাকি ধূপ নৈবেদ্য বা চাকিৰে ধূপ চাকি আৰু নৈবেদ্যৰে যদি আপোনালোকে শনি ৰাহু কেতুৰ বীজ মন্ত্ৰ যদি 7 বাৰকৈ জপ কৰিব পাৰে বহুতেই ভাল হ'ব। কিন্তু যাৰ গেষ্ট্ৰিক আছে তেওঁলোকে অনাহাৰে থাকিব নালাগে, নিৰামিষ ভোজনে কৰিব। আপোনালোকৰ বীজ মন্ত্ৰ বচন যিটো আপোনালোকৰ বীজ মন্ত্ৰ উচ্চাৰণ হ'ব তেওঁলোকে 108 বাৰকৈ জপ কৰিব। যিটোই পাৰে আপোনালোকৰ যিটো গ্ৰহৰ দশান্তৰ দশা চলিছে সেইটো গ্ৰহৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে। শনি ৰাহু কেতুৰ ক্ষেত্ৰত আপোনালোকে 4মুখী 7মুখী 8মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। আপোনালোকৰ কিছুমান এনেকুৱা ঘৰুৱা ক্ষেত্ৰতো মাংগলিক কাৰ্য বা পূজা পাৰ্বণ কৰি আপোনালোকে দৈবিক ব্ৰাহ্মণক যদি দান দক্ষিণা দিব পাৰে তাৰ প্ৰতি আপোনালোকে ভাল হ'ব। প্ৰত্যেক দিনা পাৰিলে মহানিমৰ তিতাৰ গছৰ গুৰিত আপোনালোকে পানী আৰু মিঠাতেলৰ চাকি দি পানী ঢালি মিঠাতেলৰ চাকি দি প্ৰণাম কৰিব পাৰিলে খুব ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।